प्रत्येक बছৰতে আমাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এইবেলি আমাৰ 10ম বাৰ্ষিক যুৱ মহোৎসৱৰ আজি পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় আৰু পতাকা উত্তোলনৰ পিছতেই আমাৰ হিয়াৰ আমঠু আমাৰ জাতিৰ নায়ক আমাৰ সকলো মৰমৰ শিল্পী শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ সবৰ্ণত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ যায় আৰু এই শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক সংমিশ্ৰণ যেটো নেকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাৰ গোটেই বৰ অসমখন একত্ৰিত কৰি ৰাখিব বিচাৰিছিলে। আমি তাৰে চানেকি শিৰপে তেখেতৰ সবৰ্ণত আজি শোভাযাত্ৰা অনুষ্ঠিত হয় আৰু শোভাযাত্ৰাৰ পিছতেই আমাৰ শ্ৰদ্ধাৰ শিল্পীজনক আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ খেলা ধূলা আৰম্ভ হ'ব আৰু আমাৰ এই অনুষ্ঠানটো 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। আমাৰ অহা 7 তাৰিখত আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ দক্ষিণ কামৰূপ জিলা ভিত্তিত আমাৰ জুবিন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিযোগিতাত প্ৰত্যেকখন স্কুলৰ পৰা দুজনকৈ প্ৰতিযোগী অংশগ্ৰহণ কৰিব পাৰিব আৰু অহা 9 তাৰিখত আমাৰ বঁটা বিতৰণী সভা আছে। আমি প্ৰত্যেক বছৰতে আমি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 5জন বিশিষ্ট ব্যক্তিসকললৈ আমি এই বঁটা দি থাকিছোঁ আৰু এই বছৰ আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা 5জন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা আৰু আমাৰ ব্ৰহ্মপুত্ৰ বেলি একাডেমিক সন্মান 2025 আমি তেওঁলোকক দিম আৰু সেই বঁটা বিতৰণী সভাত আমাৰ অসমৰ খাদ্য আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ সভাপতি সন্মানীয় ডক্টৰ কমলা কলিতা ডাঙৰীয়া উপস্থিত থাকিব আৰু সিদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আমাৰ শ্ৰদ্ধাৰ শিল্পী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সবৰ্ণত আমাৰ সেইদিনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অসমৰ জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিন আৰু লগতে থাকিব আমাৰ ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সৰ উইনাৰ ফ্লৰিনা গগৈ। আমাৰ 9 তাৰিখত সমাপ্ত হ'ব। প্ৰত্যেক বছৰতে আমাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এইবেলি আমাৰ 10ম বাৰ্ষিক যুৱ মহোৎসৱৰ আজি পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় আৰু পতাকা উত্তোলনৰ পিছতেই আমাৰ হিয়াৰ আমঠু আমাৰ জাতিৰ নায়ক আমাৰ সকলো মৰমৰ শিল্পী শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ সবৰ্ণত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ যায় আৰু এই শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এক সংমিশ্ৰণ যেটো নেকি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাৰ গোটেই বৰ অসমখন একত্ৰিত কৰি ৰাখিব বিচাৰিছিলে। আমি তাৰে চানেকি শিৰপে তেখেতৰ সবৰ্ণত আজি শোভাযাত্ৰা অনুষ্ঠিত হয় আৰু শোভাযাত্ৰাৰ পিছতেই আমাৰ শ্ৰদ্ধাৰ শিল্পীজনক আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ খেলা ধূলা আৰম্ভ হ'ব আৰু আমাৰ এই অনুষ্ঠানটো 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। আমাৰ অহা 7 তাৰিখত আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ দক্ষিণ কামৰূপ জিলা ভিত্তিত আমাৰ জুবিন সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিযোগিতাত প্ৰত্যেকখন স্কুলৰ পৰা দুজনকৈ প্ৰতিযোগী অংশগ্ৰহণ কৰিব পাৰিব আৰু অহা 9 তাৰিখত আমাৰ বঁটা বিতৰণী সভা আছে। আমি প্ৰত্যেক বছৰতে আমি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 5জন বিশিষ্ট ব্যক্তিসকললৈ আমি এই বঁটা দি থাকিছোঁ আৰু এই বছৰ আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা 5জন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা আৰু আমাৰ ব্ৰহ্মপুত্ৰ বেলি একাডেমিক সন্মান 2025 আমি তেওঁলোকক দিম আৰু সেই বঁটা বিতৰণী সভাত আমাৰ অসমৰ খাদ্য আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ সভাপতি সন্মানীয় ডক্টৰ কমলা কলিতা ডাঙৰীয়া উপস্থিত থাকিব আৰু সিদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আমাৰ শ্ৰদ্ধাৰ শিল্পী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সবৰ্ণত আমাৰ সেইদিনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব আমাৰ অসমৰ জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিন আৰু লগতে থাকিব আমাৰ ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সৰ উইনাৰ ফ্লৰিনা গগৈ। আমাৰ 9 তাৰিখত সমাপ্ত হ'ব।